হেল্ল' আপোনালোক সকলে জানে যে আমাৰ পৃথিৱীখনৰ এটা উপগ্ৰহ আছে আৰু ইয়াৰ নাম হৈছে চন্দ্ৰ। চন্দ্ৰ হৈছে পৃথিৱীখনৰ একমাত্ৰ উপগ্ৰহ। কিন্তু আপোনালোকৰ বহুতে হয়তো এইটো কথা গম পোৱা নাই যে আমাৰ পৃথিৱীখনে অতি শীঘ্ৰে আৰু এটা উপগ্ৰহ লাভ কৰিব, অৰ্থাৎ পৃথিৱীখনৰ উপগ্ৰহৰ সংখ্যা হ'ব 2টা। গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনি কথা আলোচনা কৰিম যে এই নতুন উপগ্ৰহটো যিটো পৃথিৱীকে লাভ কৰিবলৈ গৈ আছে, এই উপগ্ৰহটো কেতিয়াৰ পৰা পৃথিৱীৰ উপগ্ৰহ হিচাপে আহিব, ই কিমান দিন থাকিব, ইয়াৰ নাম কি হ'ব, আৰু এই উপগ্ৰহটো পৃথিৱীৰ কিমান কাষেৰে যাব, আৰু ইয়াৰ ফলত পৃথিৱীখনৰ কিবা ক্ষতি হোৱাৰ সম্ভাৱনা আছে নেকি। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। পৃথিৱীয়ে লাভ কৰিবলগীয়া এই নতুন উপগ্ৰহটোৰ নাম হৈছে 2024 PT5, অৰ্থাৎ 2024 PT5। এই উপগ্ৰহটো আমাৰ পৃথিৱীখনৰ কক্ষপথত আহিব 29 ছেপ্টেম্বৰ তাৰিখে, অৰ্থাৎ এইটো বছৰৰে 2024 চনৰ 29 ছেপ্টেম্বৰ তাৰিখে, আৰু এই উপগ্ৰহটো 2024 চনৰে নৱেম্বৰ মাহৰ 25 তাৰিখলৈকে পৃথিৱীৰ কক্ষপথত থাকিব। তাৰ পিছত ই পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি যাব। আৰু এই সময়ছোৱাত অৰ্থাৎ 29 ছেপ্টেম্বৰৰ পৰা 25 নৱেম্বৰলৈকে প্ৰায় 2 মাহ, অলপমান কম, 4 দিন কম হ'ব। এই সময়ছোৱাত এই উপগ্ৰহটোৱে পৃথিৱীৰ চাৰিওফালে সম্পূৰ্ণ এপাক নুঘূৰে। এনেকুৱা হ'ব যে পৃথিৱীখন যদি ধৰি লওক এইটো পৃথিৱী, আমাৰ এইখন পৃথিৱী, এই পৃথিৱীখনত এইফালৰ পৰা আহি এনেকৈ ইউৰ নিচিনা এনেকৈ ওলাই যাব, অৰ্থাৎ অশ্বখুৰাৰ নিচিনাকৈ এনেকৈ আহি কিনে ওলাই যাব, অৰ্থাৎ সম্পূৰ্ণকৈ এনেকৈ এপাক নুঘূৰে। এনেকৈ আহি এনেকৈ টাৰ্ণ লৈ এনেকৈ ওলাই গুচি গ'ল, অশ্বখুৰাৰ নিচিনা এটা আকৃতি, ইউৰ দৰে আকৃতি এটা কৰি ওলাই গুচি যাব। আৰু বিজ্ঞানীসকলে কোৱা অনুসৰি এই যিটো উপগ্ৰহ, এই উপগ্ৰহটোৰ যিটো আকাৰ, সেইটো হ'ব 37 ফুট ব্যাস, অৰ্থাৎ বহুত বেছি ডাঙৰ নহয়। যদিও উপগ্ৰহ বুলি কৈছোঁ, আচলতে ই এটা এষ্টেৰইড, এটা উল্কাপিণ্ড। কিন্তু উপগ্ৰহ বুলি কোৱাৰ উদ্দেশ্য এইটোৱে যে এই উল্কাপিণ্ডটো কিহত পৰে, এটা মিনি মুন কেটেগৰীত পৰে। মিনি মুন হৈছে যদিহে কোনো এটা মহাকাশীয় অবজেক্ট, বস্তু এটা যদি কোনো এটা গ্ৰহক প্ৰদক্ষিণ কৰে, তেনেহ'লে সি সাময়িকভাৱে তাৰ উপগ্ৰহৰ শাৰীত পৰে, আৰু সেয়েহে ইয়াক মিনি মুন কেটেগৰীত ৰখা হৈছে, কাৰণ ই প্ৰায় 2 মাহ ধৰি পৃথিৱীৰ এটা ইউ আকৃতিৰ কক্ষপথত থাকিব, আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কবলত ই আহিব। গতিকে ইয়াক উপগ্ৰহৰ শাৰীত ৰখা গৈছে। কিন্তু আচলতে ই এটা পূৰ্ণ পৰ্যায়ৰ উপগ্ৰহ নহয়। ই প্ৰায় 2 মাহৰ বাবেহে পৃথিৱীৰ কক্ষপথত থাকিব, আৰু তাৰপিছত ই ওলাই যাব। আৰু এই উপগ্ৰহটো চন্দ্ৰৰ নিচিনাকৈ আমি খালী চকুৰে ইমান ডাঙৰকৈ দেখা নাপাওঁ। কাৰণ কিয়? চন্দ্ৰৰ আকৃতি বহুত ডাঙৰ আৰু ইয়াৰ আকৃতি হৈছে বহুত সৰু। তাৰোপৰি চন্দ্ৰ আমাৰ পৰা যিমান দূৰত আছে, তাতকৈ 10 গুণ দূৰেৰে এই উপগ্ৰহটো পাৰ হৈ যাব, অৰ্থাৎ 26 লাখ কিলোমিটাৰ দূৰেৰে এই উপগ্ৰহটো পাৰ হৈ যাব। এই যিটো মিনি মুন বুলি মই অলপমান আগতে ক'লোঁ, এই মিনি মুন কেটেগৰীৰ যিবিলাক উল্কাপিণ্ড বা উপগ্ৰহ বুলি আমি ক'ব পাৰোঁ, আৰু এইবিলাকে অতি কম সময়ৰ কাৰণে কোনো এটা গ্ৰহ প্ৰদক্ষিণ কৰিব পাৰে, নাইবা প্ৰায় 2 বছৰ 3 বছৰ পৰ্যন্ত কোনো এটা গ্ৰহৰ কক্ষপথত থাকিব পাৰে, আৰু তাৰপিছত ই আঁতৰি যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক উল্কাপিণ্ড বা এষ্টেৰইড, এইবিলাকক আমি মিনি মুন কেটেগৰীত ৰাখোঁ। আৰু এই আমাৰ 29 ছেপ্টেম্বৰ তাৰিখে আহিবলগীয়া যিটো এষ্টেৰইড, যাৰ নাম হৈছে 2024 PT5, এইটো হৈছে এনেকুৱা প্ৰকৃতিৰ এটা উল্কাপিণ্ড, যিটোৱে কি কৰিব, পৃথিৱীৰ পৰা প্ৰায় 26 লাখ কিলোমিটাৰ দূৰেৰে ইউ আকৃতিৰ কক্ষপথত ঘূৰি কিনে 25 নৱেম্বৰ তাৰিখে পৃথিৱীৰ কক্ষপথৰ পৰা এক্সিট কৰিব, ওলাই গুচি যাব। ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ শংকা নাই, বা পৃথিৱীৰ কোনো হানি হোৱাৰ কোনো ধৰণৰ আমাৰ চান্স নাই। আৰু এই উল্কাপিণ্ডটো পুনৰ দেখা পোৱা যাব 2025 চনৰ জানুৱাৰী মাহত, 2055 চনত আৰু 2084 চনত। এইখিনি কথা বিজ্ঞানীসকলে ইতিমধ্যে গৱেষণা কৰি উলিয়াইছে। যেনেকৈ আমাৰ হেলিৰ ধূমকেতু প্ৰতি 70 বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ হয়, ঠিক তেনেকৈ এইটো উল্কাপিণ্ড আৰু পুনৰ পৃথিৱীৰ কক্ষপথলৈ আহিব, আৰু হয়তো পৃথিৱীক প্ৰদক্ষিণ কৰিব। হয়তো সময়ৰ পিৰিয়ডটো কম বেছি হ'ব পাৰে। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব। ধন্যবাদ।